নমস্কাৰ বন্ধু বান্ধৱীসকল এনবি এডুটেক চেনেললৈ স্বাগতম জনাইছো বিশেষকৈ এই সময়ত যি সময়ত এনআইএছ কেছ হিয়াৰিং ডিলেৰ ওপৰত ডিলে হৈ আছে কেণ্ডিডেটসকলৰ মনত এটি ফ্ৰাষ্ট্ৰেশ্যনৰ ভাৱ আহিছে 4500 তথা 5550 মেৰিট লিষ্ট ওলোৱা নাই এফালে অক্টোবৰ মাহত এপইণ্টমেণ্টৰ কথা চলি আছে কিন্তু ইয়াৰ কোনো এক চূড়ান্ত পৰ্যায় পোৱাগে নাই সো এই সময়ত এজাম্পশন কৰি এনালাইসিস কৰি ভিডিও প্ৰস্তুত কৰি কি লাভ হ'ব এনেকুৱা ধৰণৰ চিন্তাও মাজে মাজে আহে কিন্তু আজি বিশেষকৈ মই ভিডিওটো লৈ আহিছো বন্ধু বান্ধৱীসকল এইটো কাৰণে যে আমাৰ একচন প্লান কি হ'ব লাগে এতিয়া কি কৰিলে বা কেনেকুৱা ধৰণৰ প্ৰচেষ্টা হাতত ললে বা কেনেকুৱা ধৰণৰ চিন্তা চৰ্চা যদি আমি আগবাঢ়ো তেতিয়াহলে এই গতি পায় এই প্ৰক্ৰিয়াবিলাকে স্পিডি ৰূপ এটা পায় হেতু বিশেষকৈ মোৰ পাৰ্সোনাল মতামত অথবা এটো ব্যক্তিগত ভিউ সো তথাপি মই কেইটিমান কথা ডিসকাস কৰিব বিচাৰিছো এজ ইফ যদি এই কথাখিনিৰ দ্বাৰা আপোনালোকৰ যদি কিনচিত মানুহ যদি 1% 2% হেল্প হয় তেতিয়াহলে মই নিজে সুখী হ'ম সো কথা হৈছে বন্ধু বান্ধৱীসকল যে এনআইএছ কেছ প্ৰথম মই 4টা পইণ্ট দিছো আজি এনআইএছ কেছ এণ্ড ইম্পেক্ট ইন মেৰিট লিষ্ট হেতু নকলেও হ'ব আপোনালোকে সম্পূৰ্ণ বুজি পাইছে গভৰ্নমেণ্টছ ৰিমাৰ্কস টাইম টু টাইম আৰু অক্টোবৰ এপইণ্টমেণ্ট প্ৰবেবিলিটি আৰু ক্যান্ডিডেটস অৰ্থাৎ 5550 আৰু 4500 একচন প্লান বন্ধু বান্ধৱীসকল একচন প্লান বুলি ক'লে সৰ্বপ্ৰথমতে যেহেতু মহামান্য উচ্চ ন্যায়ালয়ত কেছ চলি আছে আমি ডাইৰেক্টলি কৰিব পৰা কাম বৰ্তমানলৈকে তেনেকৈ একো নাই সেই কাৰণে মই আগৰ ভিডিওত কৈছিলো 9 তাৰিখলৈকে আমি অপেক্ষা কৰিব লাগিব বন্ধু বান্ধৱীসকল যেহেতু মেটাৰ মহামান্য কোৰ্টৰ বিচাৰাধীন হৈ আছে আৰু দ্বিতীয় কথা গভৰ্নমেণ্টৰ ৰিমাৰ্ক মাজে মাজে হৈছে যে মেগা এপইণ্টমেণ্ট দিব আৰু ডিডব্লিউৰ তাত ইনক্লুড কৰিব যেহেতু আপোনালোকে শুনি পাইছিলে ইয়াৰ আগৰ হিয়াৰিঙত সৰকাৰী অধিবক্তাই জনাইছিলে যে গভৰ্নমেণ্ট ইজ ইন প্ৰসেস অফ ৰিক্ৰুটমেণ্ট বুলি তাৰ মানে সদিচ্ছা নথকা নহয় সদিচ্ছা আছে চৰকাৰৰ আৰু মাজতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখত আমি শুনিছিলো যে ৰিক্ৰুটমেণ্ট হ'ব কিন্তু কেতিয়াবা হাইকোৰ্টত কেছ চলি থাকে তাৰ কাৰণে ডিলে হৈ যায় সেই কথাও তেখেতে জনাইছিলে সো তেওঁলোকৰ কিছুমান লিমিটেশনস মহামান্য উচ্চ ন্যায়ালয়ৰ কিছুমান যিখিনি ৰুলছ ৰেগুলেশন আছে কেছ চলি থাকোতে চূড়ান্ত পৰ্যায় দিয়াটো গভৰ্নমেণ্টৰ পক্ষে সম্ভৱ নহয় বন্ধু বান্ধৱীসকল সেইখিনি মই মাজত ডিসকাসও কৰিছিলো বিভিন্ন জনৰ হৈতে ঠিক আছে নাম্বাৰ 2 পইণ্ট আৰু নাম্বাৰ 3 পইণ্ট হৈছে চাওক যদি কেছৰ চূড়ান্ত পৰ্যায় আহি যায় এতিয়া সময় আছে অক্টোবৰ এপইণ্টমেণ্টৰ কাৰণে আৰু মেগা এপইণ্টমেণ্ট যি প্ৰক্ৰিয়া তেওঁলোকে কৈছে ইয়াত নিশ্চয় আমাৰ 4500 পিডিবি হৈ যদি তেওঁলোকৰ কিছুদিন পাছত দিলেও 5550 ইনক্লুড হ'বই যেন এতিয়াও আশাত আছো আমি আৰু হোৱাটো আমি বিচাৰো ঠিক আছে কিন্তু তাৰ কাৰণে নিশ্চয় কিছুদিন আৰু ওয়েট কৰিবই লাগিব যেহেতু এতিয়া 9 তাৰিখলে আমাৰ যিমান দূৰ 9 তাৰিখলে আমি যিমান দূৰ ভাবিছো যে এইখিনি চূড়ান্ত পৰ্যায়ৰ হিয়াৰিং নিশ্চয় হ'ব এটো ঠিক আছে আৰু বন্ধু বান্ধৱীসকল যদি নহয় তেতিয়াহলে কি কৰা যায় আৰু প্ৰথম কথা হৈছে আমি 9 তাৰিখৰ পাছত ক্যান্ডিডেটস সকলে এবাৰ মুখ্যমন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰি পিটিশন এটা দাখিল কৰিব লাগিব তাৰ পাছত আমি ৰিকুৱেষ্ট এটা জনাব লাগিব যে এট লিষ্ট এটা পৰ্যায়ৰ ৰিক্ৰুটমেণ্ট তেওঁলোকে কৰক ডিডব্লিউৰ যিখিনি ক্যান্ডিডেট ইমান দিন ধৰি পেন্ডিং হৈ আছে তাৰ কাৰণে কেনেকুৱা মেমৰেন্ডাম প্ৰস্তুত কৰিব লাগে কেনেকুৱা পিটিশন দিব লাগে নিশ্চয় মই সহায় কৰিম ভিডিওৰ যোগেদি মই নিজে বনাইও দিম বন্ধু বান্ধৱীসকল ঠিক আছে কিন্তু কেদিনমান আমি অপেক্ষা কৰাটোৱে ভাল হ'ব বুলি ভাবো মোৰ ব্যক্তিগত মতামত সো লেটস ওয়েট টিল 9th of September আফটাৰ দ্যাট আমি আকৌ ডিসকাস কৰিম আৰু আমি সকলোৱে মিলি এই নিযুক্তি প্ৰক্ৰিয়াৰ চূড়ান্ত ৰূপ দিয়াত তথা আমি যিমানখিনিৰ ইয়াত আমি যেহেতু সবে নিজৰ ক্যান্ডিডেটছৰ অলৰেডি প্ৰুফ কৰিছো থ্ৰু এপ্লাই নহয় জানো আমাৰ আৰু যাৰ এইখিনি সব ঠিকে আছে তেওঁলোকে যাতে এপইণ্টমেণ্টটি পায় আৰু অজস্ৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত যি আছে আৰু তথা যিমানখিনি টিচাৰ্ছ আছো আনএমপ্লয়েড তথা কোৱালিফাইড যেনে টেট পাস কৰিছে ডিএলএড পাস কৰিছে ভাল মাৰ্কস আছে সকলোৰে যাতে ভাল হয় সেইখিনি আমি কামনা কৰিব লাগিব সো আজিলৈ আহিছো বন্ধু বান্ধৱীসকল আফটাৰ 9th আমি নিশ্চয় এটা proactive measures অৰ্থাৎ কিবা এটা একচন প্লান আমি ভাবিব লাগিব সো থ্যাংক ইউ সো মাচ শুভৰাত্ৰি